2007 চনৰ একশ্যন নামৰ আৱাৰাপনৰ প্ৰায় 19 বছৰৰ পিছত ইমৰান হাছমিয়ে শিৱম পণ্ডিতৰ চৰিত্ৰৰ জৰিয়তে পুনৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে। আৱাৰাপন 2 এইখন ফিল্ম আপুনি এইবাৰ ফেমিলিৰ লগত চাব পাৰিব, তাকো ইমৰান হাছমিৰ ফিল্ম। আখ্যা বলীউড এক্টৰ ইমৰান হাছমি এক্টৰ। কাহিনীৰ কথা ক'বলৈ গ'লে প্ৰথম ভাগৰ প্ৰেমিকাক হেৰুৱাই শিৱম পণ্ডিতে সেই পুৰণি আঘাত আৰু স্মৃতি এতিয়ালৈকে জীয়াই ৰাখিছে। তাৰ পিছৰ পৰা সেই কাহিনীভাগ আৰম্ভ হয়। এইবাৰ এজনী সৰু ছোৱালীক ৰক্ষা কৰিবলৈ শিৱম পণ্ডিতে বেংককৰ এক ভয়ংকৰ মাফিয়া জগতলৈ যায়, য'ত তেওঁ মুখামুখি হয় নতুন শত্ৰুৰ লগত। এতিয়া সেই ছোৱালীজনী হিউমেন ট্ৰেফিকিঙৰ পৰা উলিয়াই আনিব পাৰে নে নোৱাৰে সেইটো গম পাবলৈ আপুনি ফিল্মখন চাব লাগিব। ইমৰান হাছমিয়ে এই ফিল্মখনৰ মূল প্ৰাণ হয় আৰু খুব ভাল এক্টিং কৰিছে আৰু কিছুমান সৰু সুৰা ডায়লগ শুনি বহুত ভাল লাগে। পুৰণি গীতকেইটা শুনি বহুত ভাল লাগে আৰু একশ্যন দৃশ্যসমূহ ইমান ভাল নালাগে কাৰণ ডিচিখন চোৱা বেছি দিন হোৱা নাই। আৰু গৈ থকা ট্ৰেইনত লিফ্ট খোজে আৰু লিফ্ট দিয়েও, খাতৰা দেখাইছে এইটো। চিনেমাখনৰ কাহিনী ভাগৰ পাছত কি হ'ব তাক সহজতে অনুমান কৰিব পাৰি। BGM অলপ ভাল নালাগে কাৰণ বৰ্তমান অসমৰ বাহিৰত অনিৰুদ্ধৰ মিউজিক ভাল লাগে আৰু অসমত এতিয়া প্ৰণয় ভাগৰ মিউজিকে বৰ্তমান ভাল লাগি আছে। লাষ্টত ক'বলৈ গ'লে 2007 চনৰ মূল চিনেমাখনৰ দৰে একেবাৰে গভীৰ বা আৱেগিক নহ'লেও ইমৰান হাছমিয়ে সুন্দৰ অভিনয় আৰু একশ্যনৰ কাৰণে চাব পাৰে। যদি আপুনি ইমৰান হাছমিৰ অনুৰাগী তেতিয়া আৱাৰাপন 2খন নষ্টালজিয়াৰ কাৰণে এবাৰ চাব পাৰে।